কিয় কৰিব ভালকে মিলাই আমাৰ যিখিনি লোকেল এৰিয়াত মানে অসমত যিমানখিনি আৰ্টিষ্ট আছে তেওঁলোকৰ যিখিনি ষ্ট্ৰাগল আছে তেওঁলোকে কিমান কি কষ্ট কৰি পেলাই আগুৱাই গৈ পেলাই অসমৰ আৰ্ট যিটো ফিল্ড আছে সেই ফিল্ডটোৰ এটা নাম কৰি থৈ গৈছে চ' সেইবিলাকৰ সেই বিষয়ে তোমালোকে জনাটো উচিত কাৰণ তেওঁলোকে কিমানখিনি ষ্ট্ৰাগল কৰি পেলাই আজি বৰ্তমান যিটো স্থিতি আছে আমাৰ অসমৰ আৰ্টটো মিলাই লোৱা নিজৰ মতে তেনেকৈ এইবিলাক বস্তু তোমালোকে জনাটো উচিত আৰু অসমৰ আৰ্ট বুলি ক'লে তুমি কি বুজা অসমৰ আৰ্ট এণ্ড কালচাৰ অসমৰ যদি বোলে আৰ্ট বুলি কওঁ অসমৰ আৰ্টটো কোনটো কিবা আইডিয়া কোনটোক আমি অসমীয়া আৰ্ট হিচাপে মানে কলা হিচাপে আমি ধৰিব পাৰোঁ বৰ্তমান যিটো একদম অতীতৰ পৰা হিষ্ট্ৰীৰ পৰা বৰ্তমানলৈকে মানে কিবা এটা বিহু নৃত্যটো কালচাৰত আহিব কালচাৰ হয় সেইটোও হয় মই হেৰি ছবিৰ কথা কৈছোঁ বা এই লগত জড়িত মানে ইয়াৰ লগত জড়িত মনুস্ক্ৰিপ্টৰ নাম শুনিছা মনুস্ক্ৰিপ্টৰ নাম শুনা নাই মাজুলী গৈছা কোনোবা কলাক্ষেত্ৰ গৈছা কলাক্ষেত্ৰ অসমীয়াত ক'লে বুজি পাব চাগে কিন্তু মনুস্ক্ৰিপ্টৰ অসমীয়া নহয় মনুস্ক্ৰিপ্টটো এটা বেলেগ হয় মুখা শিল্পটো এটা বেলেগ হয় শিলালিপি টাইপ হ'ব মানে হেৰি আৰু শিলালিপি নহয় ফলকতে হেৰি কৰে মানে কি কৰে সাঁচিপাতটো হেৰি কৰে সাঁচিপাতটো বেলেগ বেলেগ ধৰণৰ সাঁচিপাতটো মেইন হেৰি কৰিছিল আৰু তাত কি বিশ্লেষণ কৰিছিল এই শংকৰদেৱৰ যুগৰ পৰা এইটো চলি আহি আছে আমাৰ ভগৱানৰ যিখিনি দশাৱতাৰ আছে তেনেকুৱা ধৰণৰ যিবিলাক বিশ্বাস ভগৱানৰ মানে ভগৱানৰ ওপৰত যিটো বিশ্বাস সেই বিষয়ৰ ওপৰত যেনে হনুমান হওক তাৰপিছত শ্ৰীকৃষ্ণৰ অৱতাৰৰ বিষয়ে হওক তাৰ বিষয়ে আঁকি পেলাই তাৰ তলত তাৰ বিৱৰণ দিছে চ' সেইটো হ'ল অসমীয়া কলা শিল্পৰ এটা অন্যতম উদাহৰণ তাৰপিছত আছে মুখা শিল্প হ'ল মাজুলীৰ আমাৰ হেমচন্দ্ৰ ছাৰে তাৰমানে মুখা শিল্পটো হেমচন্দ্ৰ গোস্বামী ছাৰে মুখা শিল্পটোক বিশ্ব মানে দৰবাৰলৈ মানে লৈ গৈছে বৰ্তমান চ' মুখা শিল্পৰ বিষয়ে যদি জানিব খোজা তেতিয়াহ'লে মাজুলী যাব লাগিব চামগুৰি সত্ৰ যাব লাগিব কি একচুৱেল মুখা শিল্পটো দি ভাওনা কৰে মেইনলি ত' মুখা শিল্পৰ লগত অসমৰ মুখা শিল্প অকল অসমতে নাই মুখা শিল্প আৰু বাহিৰতো আছে আমি অকণমান আগুৱাই গ'লে ৱেষ্ট বেংগলত আছে বিহাৰ তামিলনাডু শ্ৰীলংকা তেনেকৈ গোটেই বিশ্বতে মানে মুখা শিল্পৰ এটা সেই আছে কিন্তু আমাৰ যিটো অসমীয়া মুখা শিল্প তাৰ এটা মানে সেই আছে কি বুলি কয় বিশেষত্ব আছে কিছুমান ইউনিকনেছ এটা আছে তাৰমানে চ' এইবিলাকৰ বিষয়ে তোমালোকে ভালকৈ পঢ়া শুনা কৰিব লাগিব ষ্টাডি কৰিব লাগিব অসমখন কি একচুৱেলি আৰু বেছি দূৰ যাব নালাগে সৰ্থেবাৰী যিটো কাঁহ শিল্পৰ যিটো আছে সেই এটা বিখ্যাত মানে আৰ্ট এটা কাৰণ বেলেগত তেনেকুৱা ধৰণৰ আৰ্ট নহয় চ' এইবিলাকৰ বিষয়ে জানিব লাগিব গামোচাখনৰ যিবিলাক ডিজাইন টেক্সটাইল এইটোত এটা বিৰাট স্ক'প আছে আজিকালি টেক্সটাইল যিটো ডিজাইন ডিপাৰ্টমেণ্ট এটা আছে ভৱিষ্যতে যদি তুমি ইচ্ছা কৰা ইয়াত গাঁও অঞ্চল ইয়াততো তাঁতশালত চবে কাম কৰে জানে মোৰ মা দেউতাই তাঁতশালত কাম কৰে চ' এই বিষয়ে তোমালোকে ষ্টাডি কৰিব পাৰা গতিকে আৰ্টৰ ফিল্ডত যদি যোৱা তেতিয়াহ'লে তুমি আগতে নিজৰ ওচৰৰ পাজৰৰ যিখিনি বস্তু আছে সেইখিনিৰ বিষয়ে ভালকৈ জানি ল'বা জানি লৈ পেলাই ভৱিষ্যতে তেনেকৈ যাব পৰা যাব কাৰণ এইখিনি যদি নলেজ নাথাকে তেতিয়াহ'লে নিজৰে অসুবিধা হয় কিছুমান এতিয়া মোৰ মাজতে এটা প্ৰশ্ন আছে এতিয়া ধৰা হ'ল কোনোবা একজনে ময়ে ধৰি ল'লোঁ যে মই BFA কৰিম বেচেলৰ ফাইন আৰ্টছ কৰিম মই ভাবি ল'লোঁ মই এণ্ট্ৰেঞ্চ দিম এতিয়া এণ্ট্ৰেঞ্চ দিলে এণ্ট্ৰেঞ্চটোত তাৰমানে কেনেধৰণে প্ৰস্তুতি কৰিব লাগিব প্ৰিপাৰেশ্যন এতিয়া অসমত যদি তুমি মানে ছবি অঁকাটো যদি আগবঢ়াই লৈ যাব খোজা ডিগ্ৰী এইটো এটা প্ৰফেচনেল ডিগ্ৰী কৰ্চ হয় 4 বছৰৰ ডিগ্ৰী আৰু 2 বছৰৰ মাষ্টাৰ ডিগ্ৰী হয় গতিকে ইয়াৰ বিষয়ে তোমালোকে যদি ইয়াৰ বিষয়ে আগুৱাই যাব খোজা তেতিয়াহ'লে কি কৰিব লাগিব এণ্ট্ৰেঞ্চ হয়
হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছত তোমালোকে গুৱাহাটীত এখন আৰ্ট কলেজ আছে, গুৱাহাটী বশিষ্ঠ মন্দিৰটো দেখিছে চবে, বশিষ্ঠ মন্দিৰৰ কাষতে গাতে লাগি আছে গুৱাহাটী আৰ্ট কলেজ। তাৰপিছত আছে কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্ট কলেজ, কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্ট কলেজ। তাত মানে এণ্ট্ৰেঞ্চৰ মানে নহয়, তাত এডমিশ্যন ল'ব পাৰি তাৰমানে এনেকুৱা। আৰু নতুনকৈ এখন এইটো বছৰ মানে অপেনিং কৰিছে শিৱসাগৰত। আমাৰে কিছুমান ছিনিয়ৰে তাত এখন মানে ব্যক্তিগত বুলি ক'ব ৰাজহুৱা অনুষ্ঠান এখন গঢ়ি তুলিছে। তাত অলপ ফি ষ্ট্ৰাকচাৰটো অকণমান বেছি তেনেকুৱা ধৰণৰ। কোকৰাঝাৰত কম, গুৱাহাটীত কম, বা আছাম ইউনিভাৰ্চিটি আছে। ত' আছাম ইউনিভাৰ্চিটি শিলচৰ, তাতো তোমালোকে বেচেলৰ কৰিব পাৰা, তাতো এণ্ট্ৰেঞ্চ হয়। CUET এক্সাম হয়। চেণ্ট্ৰেল ইউনিভাৰ্চিটিবিলাকত যদি তুমি যাব খোজা তেনেহ'লে CUET এক্সাম দিব লাগিব, তেনেকুৱা ধৰণৰ। আৰু প্ৰিপাৰেশ্যনটো তোমালোকে কেনেকৈ কৰিবা? তোমালোকৰ যিবিলাক পুৰণি কাম আছে সেইবিলাক কামটো থাকিবই, লগতে তুমি কি কৰিব লাগিব, তোমাৰ হাতৰ যিটো স্কিল ন, সেই স্কিলটো ডেভেলপ কৰিব লাগিব। যিটো ফ্ৰী হেণ্ড স্কেটচিং যিটো হয়, স্কেটছ আৰু ড্ৰয়িং দুটা বেলেগ বেলেগ বস্তু। স্কেটছটো ৰাফলি আমি জাষ্ট এটা ষ্ট্ৰাকচাৰ এটা বনাওঁ, আৰু সেই ষ্ট্ৰাকচাৰটোকে পূৰ্ণ ৰূপ দিয়াটো হ'ল ড্ৰয়িং। যিটো তোমালোকে কৰি আছা এইটো হ'ল ড্ৰয়িং। আৰু যদি মই এইটো ৰাফলি বনাওঁ, ৰাফলি জাষ্ট লাইনিঙৰ বনাওঁ, সেইটো হ'ল স্কেটছ। গতিকে এই বস্তুটো স্কেটছ বস্তুটো পাৰফেক্ট হ'ব লাগিব। স্কেটছত তুমি নিজকে হাতখন তাৰমানে প্ৰেক্টিচ কৰি কৰি সেই বস্তুটো মানে গঢ়ি তুলিব লাগিব। আৰু তাৰপিছত নেক্সট হ'ল ৱাটাৰ কালাৰ। ৱাটাৰ কালাৰ তুমি শিকিবই লাগিব যদি সেই বিষয়ত যদি যাব খোজা। ৱাটাৰ কালাৰত কি হয়, তুমি বাহিৰত তোমাৰ ওচৰে পাঁজৰে যিমানখিনি এৰিয়া আছে তাৰ কিছুমান ভাল লগা কিছুমান চিনাৰী তাত চাই পেলাই কি কালাৰ আছে কি নাই, আকাশখনৰ কালাৰটো কেনেকুৱা হৈ আছে, গছৰ পাতখিনিৰ কালাৰটো কেনেকুৱা হৈ আছে, কিমান দূৰত আছে কিমান ওচৰত আছে, পানীৰ কালাৰটো, পাৰ্চপেক্টিভ। গতিকে এইবিলাক বস্তু তুমি ষ্টাডি কৰিব লাগিব। এদিনত ভাল নহয়, এমাহ দুমাহ কৰিলে অট'মেটিকেলি ভাল হৈ যাব, আৰু এই টেকনিকবিলাক, ৱাটাৰ কালাৰ টেকনিকবিলাক এতিয়া মইতো আহি গোটেইখিনি শিকাব নোৱাৰোঁ। গতিকে তুমি ইউটিউবো চাব পাৰা বা ছাৰহঁতৰ লগত ডিছকাছ কৰিব পাৰা কেনেকৈ কৰে একচুৱেলি ৱাটাৰ কালাৰৰ টেকনিকবিলাক, কেনেকৈ কিমান পানী মিক্স কৰি কিমান কোনটো লেয়াৰ কৰি বিভিন্ন টেকনিক থাকে তোমাৰ এটা কিছুমান টেকনিক থাকে, তোমাৰ ৱেট ইন ৱেট তেনেকুৱা ধৰণৰ টেকনিক থাকে। কিছুমান তুমি য'ত পানী থাকিব পানীতে তুমি ৰং মিক্স কৰিবা, কিছুমান ড্ৰাইড লগত হয়, তো কিছুমান মাছ মিক্স কৰিব পাৰে, বিভিন্ন ধৰণৰ টেকনিক থাকে। ভালেকেইটা টেকনিক থাকে, লেয়াৰ বাই লেয়াৰ টেকনিক। এতিয়া তুমি গোটেই পেপাৰখন পানীত ভিজাই দিলা, উঠাই আনিলা, তাৰ ওপৰত কৰিব পাৰা, তেনেকুৱা ৱাছ টেকনিক পুৰা একদম। ত' এইবিলাক টেকনিক তুমি এদিনত শিকিব নোৱাৰা, লাহে লাহে সদায় যদি তোমালোকে এটা ৰুটিন বনাই লোৱা যে মই আউটডোৰ প্ৰেক্টিচ কৰিম, চ' তেনেকৈ তুমি লাহে লাহে মানে এইটো আপগ্ৰেড হৈ যাব, নিজৰ স্কিলটো নিজে ধৰিব পাৰিবা কোনটো কালাৰ কি আছে। এতিয়া আমি গছৰ পাতখিনি আমি সেউজীয়া দেখি আছোঁ, পাহাৰখন নীলা টাইপৰ সেউজীয়া টাইপৰ কিবা দেখি আছোঁ, আকাশখন নীলা দেখি আছোঁ, কিন্তু তাত সেইটো একচুৱেলি সেইকেইটা কালাৰ নাথাকে। তাৰমানে গছৰ পাতত বহুকেইটা কালাৰ মিক্স হৈ পেলাই সেইটো হৈছে। চ' কালাৰ মিক্সিংটো এটা মেইন বস্তু। কালাৰ মিক্সিংটো যদি তোমালোকে শিকা, এতিয়া মই সেউজীয়া পাতখিনিক যদি মই নীলাৰ লগত মিক্স কৰি পেলাই এটা বেলেগ এটা ইফেক্ট দি দিওঁ, নীলাৰো বেলেগ বেলেগ ভাগ থাকে, চ' সেইবিলাক বিষয়ে জানিব লাগিব। এতিয়া আকাশৰ কালাৰটোৱে কেতিয়াবা পাৰ্পল টাইপ দেখা পায়, সন্ধিয়া টাইমত তুমি অৰেঞ্জ টাইপৰ দেখা পাবা, ৰাতিপুৱাৰ টাইমত অলপ বেলেগ দেখা পাবা। আৰু ৰাতিপুৱাৰ যিটো চিনাৰী, ৰাতিপুৱা অৰেঞ্জ টাইপ দেখি সন্ধিয়া অৰেঞ্জ টাইপ দেখি, কিন্তু দুয়োটাৰ মাজত এটা ডিফাৰেঞ্চ থাকে। চ' ছবিখনত গম পাব লাগিব তুমি ৰাতিপুৱা কৰিছা নে দুপৰীয়া কৰিছা নে সন্ধিয়া কৰিছা। চ' আমি মই যেতিয়া বেচেলৰ কৰি আছিলোঁ, তেতিয়া আমি এটা দিনৰ কাৰণে ওলাই যাওঁ। তাৰমানে 4-5খনমান পেজ লওঁ, ৱাটাৰ কালাৰ লওঁ, প্লাইউড চাইউড লৈ পুৰা একদম চাইকেল লৈ আমি ওলাই যাওঁ। ওলাই যাই কি কৰোঁ, এটা জেগাত বহোঁ, ৰাতিপুৱাৰ ভাগত এটা কাম কৰোঁ, তাৰপিছত তাৰে 2 ঘণ্টা পিছত এটা কাম কৰোঁ, সেই চেম প্লেচটো মানে চেঞ্জ কেনেকৈ, ৱেডাৰটো কেনেকৈ চেঞ্জ হৈ থাকে, এটাৰ পাছত এটা 2 ঘণ্টা মূৰে মূৰে ৱেডাৰ চেঞ্জ হৈ কেনেকৈ মানে হেৰি হৈ আছে, আকাশৰ কালাৰটো কিমান চেঞ্জ হৈছে,
গছৰ পাতখিনিৰ কালাৰটো কেনেকৈ চেঞ্জ হৈছে, পানীৰ কালাৰটো কেনেকৈ চেঞ্জ হৈছে। চ' এইবিলাক ষ্টাডি কৰিব লাগে। আৰু এইবিলাক ষ্টাডি কৰাৰ পিছত তোমালোকে যেতিয়া এণ্ট্ৰেঞ্চ দিব যাবা, তেতিয়া তোমালোকে এইবিলাক কুৱেশ্যন সুধিব, পাৰ্চপেক্টিভৰ কথা সুধিব, কালাৰ মিক্সিঙৰ কথা সুধিব। এই থিয়ৰিটিকেল নলেজখিনি তোমাক লাগিব। মেইনলি ৱাটাৰ কালাৰ স্কেটচিং আৰু ৱাটাৰ কালাৰ আৰু স্কেটছ ৱাটাৰ কালাৰ স্কেটছ অইল এক্ৰিলিক অইলটো এইটো মানে পিছত এডভান্স মানে এণ্ট্ৰেঞ্চত নালাগে এণ্ট্ৰেঞ্চত তুমি যদি কৰা তোমাৰ এইটো প্লাছ পইণ্ট, কিন্তু নকৰিলেও তাৰমানে মেইনলি বেছিকটো চাই তোমাৰ হাতখন কিমান পাৰফেক্ট, তোমাৰ নলেজখিনি কিমান আছে এতিয়ালৈকে, সেইখিনি বস্তুহে চাই। তাৰ ওপৰেঞ্চি যদি তুমি যদি এক্ৰিলিকত কাম কৰি আছা বা অইলত কাম কৰি আছা, তেতিয়াহ'লেতো এইটো তোমাৰ প্লাছ পইণ্ট। তাৰমানে বেছিক আমাৰ মানে মূল উদ্দেশ্যটো হ'ব হাতখন ঠিক কৰা, ৱাটাৰ কালাৰ আৰু স্কেটচিং। এই দুটা বস্তু মানে এই দুটা বস্তু মেইনলি চাবা। তাৰপিছত আহিব যেতিয়া তুমি ওপৰৰ লেভেলত গৈ থাকিবা, তেতিয়াহ'লে এক্ৰিলিক আহিব। ডিপ্ল'মাতটো তোমালোকে পাবা এক্ৰিলিক, কেইদিনমান পিছত পাবা এক্ৰিলিক পাবা। তাৰপিছত স্কাল্পচাৰৰ কিছু বস্তু থাকিব চাগে। চ' এইবিলাক বস্তু আহি থাকিব। চ' ডিপ্ল'মাটোত সেইখিনি বস্তু শিকি ল'বা, আৰু তাক কেনেকৈ আপগ্ৰেড কৰিব পাৰি সেইখিনি তোমালোকে বেচেলাৰত গম পাই যাবা। এক্ৰিলিকৰ কথাটো ক'বলৈ গ'লে, এক্ৰিলিকটো এটা হ'ল অপেক মিডিয়াম বুলি কয়। অপেক মিনছ মিডিয়ামৰ বিষয়ে প্ৰথমতে কৈ ল'লে হ'ল অলপ। মিডিয়াম বুলি ক'লে পটককৈ বুজি নাপাব। চ' এতিয়া তোমালোকে যোনটো কৰি আছা, এইটো হ'ল এটা পেঞ্চিল মিডিয়ামৰ কাম এটা। চ' তেনেকৈ পেঞ্চিলৰ কাম থাকে, তাৰপিছত কালাৰ পেঞ্চিল থাকে, ঠিক আছে। কালাৰ পেঞ্চিল থাকে, তাৰপিছত ৱাটাৰ কালাৰ থাকে। ৱাটাৰ কালাৰৰ আৰু এটা টেকনিক আছে, ৱাটাৰ কালাৰ অপেক টেকনিক। অপেক মিনছ হোৱাইট মিক্স। হোৱাইটটো যদি এনে ৱাটাৰ কালাৰ হোৱাইট মিক্স নকৰে, যদি তুমি হোৱাইট মিক্স কৰি দিয়া, সেইটো ৱাটাৰ কালাৰ অপেক টেকনিক হৈ যায়। চ' তাতেও তুমি মানে কামটো কৰিব পাৰা, তাত তুমি ৰিয়েলিষ্টিক কাম উলিয়াব পাৰিবা ভালকৈ গৈ। এইটো মানে মোটামুটি এক্ৰিলিক টাইপৰে হৈ যায় বস্তুটো। ৱাটাৰ কালাৰ কিন্তু এক্ৰিলিকটো ভৱিষ্যতলৈকে থাকি যায়, পানী চানী পৰিলেও একো নহয়, লেমিনেট টাইপৰ হৈ যায় তাৰমানে বস্তুটো। আৰু ৱাটাৰ কালাৰটো পানী চানী লাগিলে নষ্ট হৈ যায়। চ' এক্ৰিলিক কালাৰটো নষ্ট নহয় সদ্যহতে, সহজে মানে নষ্ট নহয়। চ' এক্ৰিলিক কালাৰটো কেনেকুৱা ধৰণৰ, বিৰাট ভাল লাগে, মোৰতো বিৰাট মানে পাৰ্চনেল ফেভৰেট হয় এক্ৰিলিক কালাৰটো। চ' এক্ৰিলিকত অপেক মিডিয়াম, ইয়াত হোৱাইট মিক্স কৰি বস্তুবিলাক কৰা যায়। ডাইৰেক্টো কৰে, কিন্তু মেইনলি হোৱাইট মিক্স কৰি যিবিলাক লাইট এণ্ড শ্বেডো উলিয়াব লাগে, তাত হোৱাইট মিক্সিংটো বেছিকৈ থাকে। তাৰপিছত ইয়াত পেপাৰতো কৰিব পাৰি। পেপাৰৰ টেকনিকবিলাক বেলেগ হয়। পেপাৰত কৰিলে তোমাৰ টেকনিকটো বেলেগ, কেনভাছত কৰিলে টেকনিকটো বেলেগ। পেপাৰত সোনকালে শুকাই যায়, আৰু সোনকালে তাত যদি ঘঁহি থাকা পেপাৰটো নষ্ট হোৱাৰ চান্স থাকে। গতিকে পেপাৰৰ টেকনিকটো বেলেগ, এক্ৰিলিকৰ কেনভাছৰ টেকনিকটো বেলেগ। কেনভাছত তুমি যিমান কৰিলেও কেনভাছখন নষ্ট হোৱাৰ চান্স নাথাকে। তাৰপিছত অইল মিডিয়াম। অইল এটা দেখিছে চাগে, অইল পেইণ্টিংবিলাক কেনেকুৱা ধৰণৰ। চ' অইলৰ যিটো কালাৰ মিক্সিং আছে ন, সেইটো মানে এটা বেলেগ মানে এটা তৃপ্তি পোৱা যায় অইলৰ কালাৰ মিক্সিঙত। যি স্মুথলি যিটো মানে মিক্স হয় ন কালাৰটো, তাত মানে এটা বেলেগ তৃপ্তি এটা আছে, আনন্দ লাগে তাৰমানে এটা। লাহে লাহে সঁচা কথা, লাহে লাহে কৰি থাকিলে বুজি পাবা বস্তুবিলাক। তাৰপিছত এটা কথা, মিক্স মিডিয়া এইবিলাক এডভান্স বহুত এডভান্স। সেইটো ভৱিষ্যতে আহি থাকিলে। তাৰপিছত এটা যিটো আমাৰ বৰ্তমান লোকেল পাঠশালাত মই থাকোঁতে সেইটো প্ৰব্লেম ফেচ কৰিছোঁ, আৰু আমাৰ লোকেল এৰিয়াটো মানে সেই প্ৰব্লেমটো মই ফেচ কৰিছোঁ। পেপাৰ পোৱা নাযায় আমাৰ ইয়াত। কিন্তু পেপাৰৰ যিটো মানে ভেৰাইটি ন, আজিকালি অনলাইনত পায় কিবা কিবি, GSM কিবা কিবিবিলাক, কিন্তু পেপাৰৰ যিটো কোৱালিটি ন, সেইটো বহুত মেটাৰ কৰে কাম এটাৰ কাৰণে। মই যদি পেপাৰটো যদি ভাল হয়, এতিয়া যিবিলাক পৰ্ট্ৰেট কৰি আছে এইবিলাক আইভৰি পেপাৰ বা কেঞ্চন হ'ব পাৰে, কিবা হ'ব পাৰে, ব্ৰুষ্ট্ৰ। গতিকে এইবিলাক পেপাৰত যেতিয়া কাম কৰিবা, তেতিয়া কামটো দেখিয়ে ভাল লাগে ন। নৰ্মেল আমাৰ দোকানৰ পৰা যিখন পেপাৰ কিনিবা, তাত যিটো কৰিবা, সেইটো কাম আৰু এইটো কামৰ পাৰ্থক্যটো চাবা, পেঞ্চিলৰ পাৰ্থক্যটো চাবা। বাকী পেঞ্চিলৰো বহুত ভাগ থাকে, পেপাৰৰো বহুত ভাগ থাকে। ৱাটাৰ কালাৰৰ কাৰণে পেপাৰটো বেলেগ হয়, টেক্সচাৰ বেলেগ হয়, তাত কটন মিক্স থাকে। পানীটো শুহি লোৱাৰ কাৰণে পানীটো কিমান শুহিব, হেণ্ডমেড পেপাৰ থাকে, কিবা থাকে। এণ্ট্ৰেঞ্চত এইবিলাকৰ বিষয়ে আহে।
আহে আহে পেপাৰৰ বিষয়ে পেপাৰৰ পেঞ্চিলৰ বিষয়ে বিষয়ে পেপাৰ আৰু পেঞ্চিলৰ বিষয়ে আহিব, পেপাৰৰ বিষয়ে আহিব। এইটো বস্তু মানে এণ্ট্ৰেন্সটো কেনেকুৱা টাইপৰ হয় লিখিত আৰু মানে আখৰ দিয়ে নেকি বস্তুটো প্ৰেক্টিকেল হ'ব তোমাৰ মানে কেইদিনৰ হয় এণ্ট্ৰেন্সটো একদিনতে হ'ব একদিনতে গোটেইখিনি কৰে একদিন বা খুব বেছি 2 দিন হুম, হুম, তোমাৰ লিখি প্ৰথমতেতো হ'ব হেৰি প্ৰেক্টিকেল হ'ব তোমাৰ কিবা এটা ফাৰ্ষ্ট ছাবজেক্ট ষ্টেপটো প্ৰেক্টিকেল প্ৰেক্টিকেল ছাবজেক্ট 3-4টা ছাবজেক্ট লিখি দিব সেই ছাবজেক্টৰ ওপৰত উদাহৰণস্বৰূপে উদাহৰণস্বৰূপে চাপ'জ ফেমিলি দিলে হুম, মাৰ্কেট দিলে হুম, হুম, তেনেকুৱা হুম, হুম, ফেমিলি মাৰ্কেট হুম, ফেষ্টিভেল হুম, কম্পজিশ্যনৰ চ' এইবিলাকৰ বিষয়ে তোমালোকে জানিব লাগে আৰু কম্পজিশ্যন এটা বনাওঁতে কি কি লাগে সেইবিলাকৰ নলেজো লাগিব তোমালোকে পাৰ্চপেক্টিভটো কেনেকুৱা হয় ৰুল অফ থাৰ্ড কি বস্তু হটস্পট জোন কি বস্তু হুম। এইবিলাক বস্তু তাৰমানে তোমালোকে ভালকৈ শিকিব লাগে কম্পজিশ্যন বনোৱাত এইবিলাক বস্তু বিৰাট মেটাৰ কৰে তেতিয়া তোমাৰ কম্পজিশ্যনটো দেখাত ভাল লাগে আৰু মানুহে চাইও ভাল পায় তাৰমানে আমি সৰুৰ পৰা আঁকি আছোঁ পাহাৰখন ওপৰত থাকে ঘৰটো একদম তলত থাকে মাজেদি নদীখন আৰু পাহাৰৰ পৰা এটা সূৰ্য ওলাই আছে এইটো সৰুকালৰ এটা ক্ৰিয়েটিভিটি এইটো আমাৰ ইমাজিনেশ্যন এটা সেই সময়ত কিন্তু সেই বস্তুটোকে আপগ্ৰেড কৰি যেতিয়া তোমালোকে ভালকৈ প্ৰশিক্ষণ ল'বা তেতিয়া সেই বস্তুখিনি পাৰ্চপেক্টিভত কেনেকৈ লৈ যাব লাগে সেইবিলাক বস্তু তোমালোকে শিকিব লাগে পাৰ্চেপ্টিভ মানে ডাঙৰ সৰুটো মানে কোনটো ডাঙৰ সন্মুখত কোনটো আছে কিমান ডিষ্টেঞ্চত আছে কিমান ডিষ্টেঞ্চত আছে কম্পজিশ্যন এটা ছাবজেক্ট কি বস্তু অবজেক্ট কি বস্তু তোমাক কোনটো বস্তুত বেছিকৈ ফ'কাছ কৰিছা যে চাপ'জ চিনাৰী এটা বনাইছা চিনাৰীটোত তুমি ঘৰটোক বেছিকৈ ফ'কাছ কৰিছা এইটো ফ্ৰণ্ট লাইনত ৰাখি দিলা গছ এডাল আছে পিছফালে এডাল আছে পাহাৰখন পিছফালে আছে চ' এইবিলাক ষ্টেপ বাই ষ্টেপ তাতেও শ্বেডিঙৰ খেলা থাকে তুমি যদি ফ্ৰণ্টটো যদি ডাৰ্ক কৰিছা তেতিয়াহ'লে হেৰি পিছফালটো লাইট কৰিব লাগিব ফ্ৰণ্টটো যদি লাইট কৰিছা পিছফালটো ডাৰ্ক কৰিব লাগিব তেনেকুৱা মোবাইলত ফটোগ্ৰাফী কৰিলে গম পোৱা চাগে যেতিয়া সূৰ্যৰ পোহৰ আহিলে মানুহটো ক'লা হৈ যায় চিনাৰীটো মানে হোৱাইট হৈ যায় এনেকুৱা টাইপৰ চ' এইবিলাক বস্তু তাৰমানে ভালকৈ চাব লাগিব পোহৰ কোনফালৰ পৰা আহিছে এইবিলাক বস্তু ভালকৈ মানে প্ৰথম ক্লাছটোততো শিকাইছে ন পোহৰৰ কথাটো অলপ এইটো মই দেখিছোঁ এই কিবা কণী চণী আঁকি শিকাইছিল ন সেইবিলাক বস্তু সেইখিনি বেছিক হয় তাৰমানে সেই বেছিক বস্তুখিনিয়ে সোধে ইমান ক্ৰিটিকেল নহয় বস্তুখিনি আৰু বেছিক বস্তুখিনি জনাটো দৰকাৰ সেইখিনি বস্তু জানিবই লাগে মানুহে যিহেতু ছবি আঁকি আছে ন এই বেছিক বস্তুখিনি জানিব লাগে তাৰপিছত এতিয়া তোমালোকে যদি বেচেলৰ কৰিব যোৱা তাত তোমালোকে কি পাবা 4টা বা 5টা ডিপাৰ্টমেণ্ট পাবা চাপ'জ তুমি ইয়াত যোৱা গুৱাহাটী আৰ্ট কলেজ যোৱা 4টা ডিপাৰ্টমেণ্ট পাবা 4টা ডিপাৰ্টমেণ্টত কি পাবা এটা থাকিল পেইণ্টিং এটা থাকিল স্কাল্পচাৰ এটা থাকিল এপ্লাই এটা থাকিল গ্ৰাফিক্স এই 4টা ডিপাৰ্টমেণ্টত এই প্ৰথম যোনটো 4 বছৰৰ কোৰ্চ হয় ন এই 4 বছৰত তোমাক 2 বছৰ গোটেইকেইটা বিষয় শিকাব 2 বছৰৰ পাছত তুমি এটা নিজৰ ভাল লগা এটা তোমাৰ কোনটো ভাল লাগিল কৰি বেছি গ্ৰাফিক্স ভাল লাগিছে মই গ্ৰাফিক্স ল'ম মোৰ পেইণ্টিং ভাল লাগিছে মই পেইণ্টিং ল'ম তেনেকুৱা ধৰণৰ হয় তাৰমানে আৰু তেনেকুৱা ধৰণৰ কৰি পেলাই তুমি ভৱিষ্যতে সেই লাইনটোত আগুৱাই যাব পাৰা এতিয়া মোৰ ক্ষেত্ৰত মোৰ প্ৰথমতে মোৰ ডিপাৰ্টমেণ্ট আছিল মোৰ পেইণ্টিং মই বেচেলাৰ্ছ পেইণ্টিঙত কৰিছোঁ আৰু মোৰ কিন্তু মাষ্টাৰ ডিগ্ৰী মই গ্ৰাফিক্সত কৰি আছোঁ পেইণ্টিঙত কৰিলে সেইটো এটা চান্স থাকে পেইণ্টিঙত যদি বেচেলৰ কৰা তোমাৰ এটা চান্স থাকে তুমি স্কাল্পচাৰতো কৰিব পাৰিবা যিকোনো ফিল্ডত যাব পাৰা তোমাৰ ৰাস্তাটো বহল হৈ থাকে তেতিয়া মই বেচেলাৰ্ছ কৰি ডাইৰেক্ট মই গ্ৰাফিক্সত এডমিশ্যন লৈ ল'লোঁ এতিয়া পেইণ্টিং বুলি কওঁতে মিডিয়ামকেইটা জানি ল'লা কি আছে স্কাল্পচাৰ বুলি কওঁতে কি বুজা অসমৰ এটা ভাল মানে স্কাল্পচাৰ ক'ৰবাত দেখিছা নেকি ক'ত আছে স্কাল্পচাৰ আৰু কামাখ্যা মন্দিৰ দেখিছা গৈছা চবে কামাখ্যালৈ গৈছা মদন কামদেৱ গৈছা তাত এইবিলাক দেখিছা সূৰ্য পাহাৰ গৈছা
অগ্নিগড় তেজপুৰ নাই যোৱা ন দেখিছা চাগে তাৰে যিবিলাক মানে মূৰ্তি দেখা পাইছে চাগে কামাখ্যা মন্দিৰৰ মূৰ্তিবিলাক দেখিছা কেনেকুৱা ধৰণৰ কোন সময়ত বনোৱা বস্তু শিলত কাটি কাটি বনোৱা বস্তু এতিয়াও আছে বৰ্তমানৰ ক্ষেত্ৰত চাব গ'লে আমাৰ লাচিত বৰফুকনৰ মূৰ্তিটো কোনে বনাইছে শিক্ষাৰ আৰ্টিষ্ট অসমৰ কোনোবা একজনে ক'ব পৰা যদি চকলেট দিম মই তেওঁলোকৰ নাম নোলাই ন আজি তেওঁলোক মিডিয়াতো নাই পপুলাৰিটি নাই বীৰেন সিংহ ছাৰ বীৰেন সিংহ এজন বিখ্যাত স্কাল্পটৰ অসমৰ আৰু একজন বিখ্যাত স্কাল্পটৰ আছে জনক জংকাৰ নাৰ্জাৰী বিজনীৰ হয় মানুহটো শান্তিনিকেতনৰ প্ৰিন্সিপাল আছিলে তেখেতৰ স্কাল্পচাৰ ক'ত আছে জানা স্কটলেণ্ড আমেৰিকা তাৰপিছত যিমান ইউৰোপিয়ান যিবিলাক কাউণ্ট্ৰিজ আছে তাতে সেইবিলাকত আছে মানে ফ্ৰান্সত আছে তাৰপিছত থাইলেণ্ডত আছে ম্যানমাৰত আছে গোটেই ইণ্টাৰনেশ্যনেলি তেখেতক চিনি পায় কিন্তু অসমৰ মানুহে তেখেতক চিনি নাপায় জনক জংকাৰ নাৰ্জাৰী একদম বিখ্যাত আৰ্টিষ্ট মানে একদম বুঢ়া হৈছে একদম বৃদ্ধ অৱস্থা চাগে 80-90 মান বছৰে হ'ব বয়সে হ'ব তেওঁলোক চিনি নাপায় বৰ্তমান তেনেকৈ কিন্তু তেখেতক চিনি পাব বিজুদাক চিনি পাব চাগে বহুতে চিনি পাব আমাৰ বয়সৰখিনি এটলিষ্ট চিনি পাব তেখেতো ভাল আৰ্টিষ্ট স্কাল্পটৰ স্কাল্পচাৰৰ ক্ষেত্ৰতো মানে পৰিসীমাটো বহুত মানে দীঘলীয়া পৰিসীমাটো মানে জুখি চাব নোৱাৰি তাৰ স্কাল্পচাৰটো এটা বিৰাট ভাল লগা ডিপাৰ্টমেণ্ট এটা স্কাল্পচাৰৰ ক্ষেত্ৰত ক্লে মডেলিং থাকে উড কাৰ্ভিং থাকে কাঠৰ দি কাটা কাঠৰ টুকুৰা এটা হ'লে তাত তুমি কাটি কিবা কিবি বনালা ৰিচেণ্টলি একজন গোৱালপাৰাৰ একজন ল'ৰা এটা ফেমাছ হৈছিল যে সেইটো গম পোৱা সেইটো কাৰণ পপুলাৰিটিয়ে হৈছে ভাল তেখেতেও মানে ভাল কাম কৰি আছে জুবিন দাক বনাইছে ডিম্পুক বনাইছে এনেকৈ কাঠত কাটি বনাইছে চ' এইটো এটা ভাল কলা কাঠত কাটি তেনেকুৱাও বনাব পাৰি এইটো কমাৰ্চিয়েল লাইন হৈ যায় অলপমান আৰু ক্ৰিয়েটিভ ফিল্ডত লাইনটো বেলেগ অলপ যেতিয়া ক্ৰিয়েটিভ ফিল্ডত সোমাবা তেতিয়া তুমি তোমাৰ পৰিসৰটো বহুত বাঢ়ি যাব তাৰ বেলেগ বেলেগ জেগাত তুমি যাব পাৰিবা বেলেগ বেলেগ জেগাত এক্সিবিশ্যন কৰিব পাৰিবা কাম পঠাব পাৰিবা এপ্লাই কৰিলে এতিয়া মই লাষ্ট মাহত 3-4খনমান অনুষ্ঠানত মোৰ কাম পঠাইছোঁ তাৰে মই 2খনত চিলেকশ্যন হৈছোঁ আৰু বাকী 2খনৰ ৰিজাল্ট দিয়া নাই গতিকে তেনেকুৱা ধৰণৰ লাষ্ট মই জানুৱাৰীত মই এটা পঢ়াইছিলোঁ মুম্বাইত বম্বে আৰ্ট ছ'চাইটি বুলি এখন আৰ্ট ছ'চাইটি আছিল কেতিয়াৰ পৰা 1888ৰ পৰা চলি আছে যেতিয়া ব্ৰিটিছ আছিল ইণ্ডিয়াত তেতিয়াৰ পৰা ব্ৰিটিছে অপেন কৰি থৈ যোৱা এখন তেতিয়াৰ পৰা বৰ্তমানলৈকে তাত চলি আছে লাষ্ট 133 বছৰ সম্পূৰ্ণ হৈছে আৰু তাত প্ৰত্যেক বছৰে এখন এনুৱেল আৰ্ট এক্সিবিশ্যন পাতে তাত গোটেই ইণ্ডিয়াৰ পৰা হাজাৰ ষ্টুডেণ্টে তাত এপ্লাই কৰে তাৰ পৰা চিলেকশ্যন হয় মাত্ৰ 250 জন লাষ্ট এপ্লিকেণ্ট আছিল কিবা 65,000 এপ্লিকেণ্ট আছিল তাৰে ভিতৰত 250 জন আৰ্টিষ্ট চিলেক্ট হৈছে আৰু তাৰ এক্সিবিশ্যন হৈছে জাহাংগীৰ আৰ্ট গেলাৰী জাহাংগীৰ আৰ্ট গেলাৰী এটা বহুত নাম থকা আৰ্ট গেলাৰী 1952 চনৰ পৰাই প্ৰতিষ্ঠিত M.F. হুছেইনৰ নাম শুনিছা M.F. হুছেইনহঁতে প্ৰতিষ্ঠা কৰা এখন আৰ্ট গেলাৰী এটা তাত নিজৰ কাম দেখাব পৰা মানে এটা বিৰাট ডাঙৰ এটা এচিভমেণ্ট বুলি ক'ব লাগিব কাৰণ তাত যদি তুমি আজি যদি এপ্লাই কৰা তুমি যদি চিলেক্ট হোৱা তোমাৰ কামটো 2030 বা 2035 চনতহে এক্সিবিট কৰিব পাৰিবা তুমি আজি বুকিং কৰিলে তুমি 10 বছৰ পিছত মানে চিটটো পাবা তুমি নাথাকিব পাৰা মৰি যাব পাৰা এনেকৈ সঁচা কথা এইটো আৰু বহুত এনেকুৱা হৈছে ভাল লাগে এইবিলাক তাৰপিছত
ডিপাৰ্টমেণ্ট কেইটা আছিল না স্কাল্পচাৰ থাকিল স্কাল্পচাৰৰ পিছত আহিল এপ্লাই ডিপাৰ্টমেণ্টটো কি বস্তু কোনোবা কিবা আইডিয়া আছে গ্ৰাফিক ডিজাইনিং এনিমেশ্যন আৰু তাৰ সেইটোতে ইণ্টাৰেষ্ট আছে মোক সিদিনা কৈছিল সেইটোতে ইণ্টাৰেষ্ট আছে ভাল বস্তু এটা স্ক'প বহুখিনি আছে তাৰমানে গ্ৰাফিক ডিজাইনিং এনিমেশ্যন এইবিলাকত যদি যাব পাৰা বহুত ভালেখিনি স্ক'প আছে এইবিলাক যে এডভাৰটাইজিং কোম্পানীবিলাক থাকে হৰলিক্সৰ এডভাৰটাইজ দেখি থাকা চাবোনৰ এডভাৰটাইজবিলাক আহি থাকে কিবা আহি থাকে লগ' বনাবা না তাত যিবিলাক ডিজাইনিংবিলাক যে কৰে সেইবিলাক কোনে কৰে আমাৰ নিচিনা পঢ়ি অহা আৰ্টিষ্টে কৰে তেনেকুৱা ধৰণৰ থাকে তাৰমানে এতিয়া এইটো ডিপাৰ্টমেণ্ট গ'লে এতিয়া গ্ৰাফিক্স ডিপাৰ্টমেণ্টটো লৈ আহোঁ গ্ৰাফিক্সটো মোৰ নিজৰ ডিপাৰ্টমেণ্ট চ' গ্ৰাফিক্স ডিপাৰ্টমেণ্ট বুলি ক'লে গ্ৰাফিক্স বুলি শুনিলে ডাইৰেক্ট ডিজিটেল কিবা কিবি এনেকুৱা টাইপ লাগে ন কম্পিউটাৰত লেপটপত বা হেৰি আইপেড টেবলেটত এনেকুৱা নহয় তাৰমানে তোমালোকে যে কিতাপবিলাক যে পঢ়ি আছা যিবিলাক কিতাপবিলাক যে পঢ়ি আছা এই কিতাপবিলাকৰ ষ্টাৰ্টিং ক'ত হৈছিল এই কিতাপবিলাক ষ্টাৰ্টিং কেনেকৈ হৈছিল ভাৰতত কেনেকৈ আহিছিল কোনোবাইতো কিবা কৰিছে তাৰ কাৰণে আহিছে তাৰপিছত অৰুণোদয়ৰ নাম শুনিছা কোনোবাই অৰুণোদয় সংবাদ পত্ৰ প্ৰথম আমাৰ সেই আছে প্ৰথম অসমীয়া আলোচনী কিমান আছিল 1848 নে কিমান আছিল একজাক্ট ডেটটো মোৰো ইমান বৰ্তমান নহয় প্ৰথম অসমীয়া আছিল আলোচনী নেকি প্ৰথম অসমীয়া আলোচনী সেইখন কেনেকৈ হৈছিল এই যিটো গ্ৰাফিক্স ডিপাৰ্টমেণ্ট বুলি যে ক'লোঁ প্ৰিণ্ট মেকিং ডিপাৰ্টমেণ্ট এই তাৰ পৰাই এইবিলাক ষ্টাৰ্ট হয় এইবিলাক প্ৰিণ্ট তাৰ পৰাই ষ্টাৰ্ট হয় উড ব্লক প্ৰিণ্ট এটচিং এণ্ড একুৱাটিণ্ট তাৰপিছত লিথোগ্ৰাফি অলিঅ'গ্ৰাফি এইবিলাক বস্তু নামটো কৈ আছোঁ কিন্তু কোনো বুজি পোৱা নাই গম পাইছোঁ এতিয়া লিথোগ্ৰাফি বুলি ক'লে লাইমষ্টোন থাকে হা লাইমষ্টোন চোনশিল নেকি হা চোনশিল নেকি চুনিলৰ নিচিনাই আৰু মিক্স থাকে বহুত কিবা কিবি বুজি নাপাব ষ্ট'ন থাকে ইমানমান মোটা ষ্ট'ন থাকে চাইজ থাকে কিছুমান এনেকুৱা এনেকুৱা টাইপৰ চ' সেই ষ্ট'নত ড্ৰয়িং কৰিব লাগে ষ্ট'নটো প্ৰথমতে প্ৰিপেয়াৰ কৰিব লাগে ওপৰত ঘঁহি বালি থাকে ন বালি দি সেইটো ঘঁহি মসৃণ কৰিব লাগে একদম স্মুথ কৰি তাৰপিছত তাতে ড্ৰয়িং কৰিব লাগে ড্ৰয়িং কৰি একবিধ গাম থাকে গাম মানে আঠা বাবুল গাম ববুল কি বুলি কয় এইটো গছৰ পৰা যে এবিধ আঠা ওলায় সেই আঠাটোৱেদি বঢ়িয়াকৈ লগাই দিব লাগে যেতিয়া লগাই দিবা যিবিলাক যিটো স্কেটছ কৰিলা সেইটো গ্লাছ মাৰ্কাৰেদি কৰা যায় দেই সেই স্কেটছটো দেখাই আছিলোঁ এটা হ'ল গ্লাছ মাৰ্কাৰ ইয়াত যিটো হেৰি থাকে ন ইয়াৰ যোনটো লিড থাকে ন লিডটোত অইল কণ্টেণ্ট থাকে মানে অইল থাকে তেলটো থাকে তাৰমানে আৰু এই গ্লাছ মাৰ্কাৰেদি যেতিয়া আমি ড্ৰয়িংটো কৰিম হেৰিত ষ্ট'নত তেতিয়া এই অইল কণ্টেণ্ট থকাৰ কাৰণে সেই ষ্ট'নটোৱে এই গ্লাছ মাৰ্কাৰেদি কৰা ড্ৰয়িংটো এবজৰ্ব কৰি লয় মানে শুহি লয় আৰু তাক আমি গামেদি এটা লেয়াৰ দিব লাগে সেই লেয়াৰটো দিয়াৰ পিছত একেবাৰে সেইটো মানে ষ্ট'নটো এবজৰ্ব কৰি লয় আৰু সেইটোৱে আমি প্ৰেছত দিওঁ প্ৰেছত দি পেলাই তাৰ ওপৰত পেপাৰ থৈ আমি সেইটো প্ৰিণ্ট হিচাপে উলিয়াওঁ
আৰু সেইটো মিৰৰ ইমেজ হিচাপে আহে বহুত ইণ্টাৰেষ্টিং বস্তু দেখিলে ভালকৈ গম পাব তাৰমানে তাৰপিছত থাকে এটচিং হ'ল মেটেল প্লেটত কৰা কাম মেটেল প্লেটত আমি কিছুমান ড্ৰয়িং কৰোঁ এচিডৰ সহায়ত সেইবিলাক আমি বাইট কৰাৰ পিছত সেইটোকে আমি আৰু কালাৰ ইনটেক দিওঁ মানে আঙুলিদি এনেকৈ কালাৰবিলাক য'ত আমি বাইট কৰাওঁ ন মানে এচিডে সেই প্লেটখন য'ত খায় মানে তাত আঙুলিৰে তাৰমানে ইংকবিলাক সোমাই দিব লাগে তাৰপিছত আমি সেই এক্সট্ৰা যিখিনি ইংক থাকে সেইবিলাক মুচি পেলাই মেচিনত দিওঁ তাত সেইটো কাগজ ওপৰত দি পেলাই তাত প্ৰিণ্ট হৈ ওলাই আহে চ' এনেকুৱা ধৰণৰ বস্তুবিলাক তোমালোকে শিকিব পাৰা ভৱিষ্যতে যদি ওপৰৰ ফালে যদি যাব খুজিছা গুৱাহাটীত ভাল স্ক'প আছে গুৱাহাটীখন ভাল বিশেষকৈ কোকৰাঝাৰৰ কথা মই বেছি নকওঁ গুৱাহাটীত গ'লে মানে বহুখিনি শিকিব পাৰিবা চ' এইখিনি হ'ল ডিপাৰ্টমেণ্টৰ কথা তাৰপিছত এইবিলাক কৰি চাপ'জ তুমি মাষ্টাৰ ডিগ্ৰী কৰিলা ডিগ্ৰীও কৰিলা তাৰপিছত কি কৰিব পাৰিবা তাৰ বিষয়েতো ডাউট থাকে কিছুমানৰ বিশেষকৈ আমাৰ পেৰেণ্টছখিনিত ডাউট থাকে কি হ'ব আৰ্ট কৰি কি হ'ব কিয়নো পঢ়াওঁ ল'ৰাটো আৰ্টত ছোৱালীজনী আৰ্টত চাকৰি কৰিব লাগে কিবা কৰিব লাগে লগৰ ল'ৰা এডিয়া দি আছে কি ছবি আঁকি আছে স্ক'পটো কি আছে তাৰ কি কৰিব পাৰি স্ক'প বুলি ক'লে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত তুমি বেলেগ ধৰণৰ মানে ফেল'শ্বিপ কিছুমান পায় গভৰ্ণমেণ্টে মানে প্ৰভাইড কৰে বা কিছুমান অনুষ্ঠান আছে কিছুমান অনুষ্ঠান আছে সেই অনুষ্ঠানসমূহে তোমাৰ যদি কাম ভাল তাৰ কাৰণে তুমি কাম কৰিব লাগিব তুমি প্ৰেক্টিচ কৰিবই লাগিব ডেইলি তুমি প্ৰেক্টিচ কৰিব লাগিব ডেইলি কাম কৰিব লাগিব আৰু তাৰ ফলটো তুমি ক'ত পাবা সেই অনুষ্ঠানসমূহে তোমাৰ কামবিলাক চাই যদি ভাল পায় তোমাক মানে লৈ লয় মানে গ্ৰাণ্ট হিচাপে লৈ লয় তুমি তাত তেখেতৰ লগত কাম কৰিব পাৰিবা ষ্টুডিঅ' স্পেচ পাবা তুমি কাম কৰিব লগতে তুমি পইচাও পাবা থকা খোৱাৰ পৰা আদি কৰি গোটেইখিনি পাবা সেইখিনি হ'ল প্ৰথম ষ্টেজ মাষ্টাৰৰ পৰা ওলাই তুমি কি কৰিবা মাষ্টাৰ ডিগ্ৰী কৰি ওলাই তুমি কি কৰিবা ঘৰৰ পৰা এটা সেই থাকে দায়িত্ব এটা থাকে যে পইচা পাতিৰ কথা আহি যায় কি হয় চ' তুমি মাষ্টাৰ ডিগ্ৰীৰ টাইমত এনেকৈ কাম কৰিব লাগিব যাতে তোমাক কিছুমান অনুষ্ঠানে তোমাক লৈ লয় আৰু সেই অনুষ্ঠানসমূহে তোমাক গোটেইখিনি খৰচ দি দিয়ে তোমাৰ হাত খৰচো দি দিব এটা চেলাৰী চিষ্টেমত দি দিব আৰু লগতে তোমাক থকা খোৱা কাম কৰা স্পেচ পেপাৰ কালাৰ পেঞ্চিল যি লাগে অভাৰঅল গোটেইখিনি দি দিয়ে আৰু সেই যিখিনি কাম কৰিবা তুমি সেইবোৰ তেওঁলোকে বিক্ৰীৰ ব্যৱস্থা কৰে আৰু বিক্ৰীৰ ক্ষেত্ৰত কিছুমান আৰু বিক্ৰীৰ ক্ষেত্ৰত কিছুমান হেৰি থাকে যে যদি কামটো বিক্ৰী হয় তেতিয়াহ'লে 50% আমি ল'ম 50% তুমি ল'বা এনেকুৱা টাইপৰ মানে এগ্ৰিমেণ্ট কৰা যায় চ' এনেকুৱা ধৰণৰ প্ৰচেছবিলাক চলি থাকে তাৰপিছত তুমি যদি চাকৰিৰ ক্ষেত্ৰত যদি আহিব খোজা তেতিয়াহ'লে বাহিৰত প্ৰাইভেট যিবিলাক ইণ্টাৰনেশ্যনেল স্কুলবিলাক আছে প্ৰাইভেট আমাৰ যেনে বন্দা ইণ্টাৰনেশ্যনেল স্কুল ডাঙৰ এখন স্কুল ইয়াতো আছে পষ্ট তাতো তুমি এপ্লাই কৰিব পাৰা মাষ্টাৰ ডিগ্ৰীৰ পিছত তাত তুমি এজন আৰ্ট টিচাৰ হিচাপে সোমাব পাৰিবা তাৰপিছত আছে KV JNV কেন্দ্ৰীয় বিদ্যালয় জৱাহৰ নৱোদয় বিদ্যালয় এইবিলাকত তোমাৰ স্ক'প থাকে তাৰমানে এইবিলাকত তোমালোকে জইন কৰিব পাৰিবা আফটাৰ মাষ্টাৰ ডিগ্ৰী পৰীক্ষা হয় পৰীক্ষাটো দি পেলাই সৈনিক স্কুল থাকে সৈনিক স্কুলত মোৰ লগৰ এজনে এইবাৰ পাইছে সৈনিক স্কুলত চ' তেনেকুৱা ধৰণৰ তাৰপিছত আহিল যেনেকৈ আমি এইবিলাক পঢ়া শুনা কৰোঁ অসমীয়াত মেজৰ BA MA কৰি পেলাই আমি কি কৰোঁ কলেজৰ প্ৰফেচাৰ নেট দিওঁ স্লেট দিওঁ চ' এইটো পঢ়াৰ পিছতো তুমি নেট দিব পাৰিবা স্লেট দিব পাৰিবা তাৰপিছত তুমি PhD লৈকে কৰিব পাৰিবা এই বিষয়ে তাৰপিছত তুমি এজন আৰ্ট কলেজ বা বৰ্তমান যিবিলাক B.Ed কলেজ হৈ আছে তাত একজন ফাইন আৰ্টৰ প্ৰফেচাৰ এজন লাগেই প্ৰত্যেকখন B.Ed কলেজত চবতে অভাৱ আছে ক'তো নাই কিন্তু কণ্ট্ৰেক্ট প্ৰপাৰ একজন নাই যাৰ মানে যাৰ নেট ক্লিয়াৰ আছে অমুক ক্লিয়াৰ আছে নেটটো ক্লিয়াৰ হ'লেহে তুমি তাত গৈ মানে ভালকৈ মানে নহ'লে তুমি কণ্ট্ৰেক্টত থাকিব লাগিব চ' এইবিলাক মানে বৰ্তমান আহিছে আমাৰ বৰ্তমান নিউ এডুকেশ্যন পলিচি B.Ed টো ইণ্টিগ্ৰেটেড কৰি দিব প্ৰত্যেকখন কলেজে
চ' তেতিয়া তোমাৰ স্কপো বাঢ়ি যাব আৰু ভৱিষ্যতে মানে নিউ এডুকেশ্যন পলিচি আহিল ন ভৱিষ্যতে স্কুলবিলাকতো তাৰমানে ফাইন আৰ্টটো এটা জৰুৰী এটা ছাবজেক্ট হিচাপে মানে আহি যাব তাৰমানে বেছি দিন নাই আৰু 2030 মানৰ ভিতৰত এইবিলাক বস্তু হ'ব তাৰমানে বেছি দিন নাই নিউ এডুকেশ্যন পলিচিটো মানে এপ্লাই হৈয়ে আছে অলপকৈ আৰম্ভ কৰিছে আৰু নিউ এডুকেশ্যন পলিচিৰ মানে আইডিয়াটোৱে হ'ল যে এইবিলাক ক্ষেত্ৰত আমি আগুৱাই লৈ যাব পাৰোঁ স্কিল এইবিলাক আমাৰ ল'ৰা ছোৱালীৰ যিখিনি স্কিল আছে এইবিলাক ক্ষেত্ৰত যাতে ল'ৰা ছোৱালীখিনিক আগুৱাই লৈ যাব পাৰোঁ আৰু এটা নতুন নতুন স্ক'প দিব পাৰোঁ চ' এনেকুৱা ধৰণৰ বহুত ইণ্টাৰেষ্টিং বস্তু এটা যদি ইচ্ছা আছে পঢ়িব পাৰা ভাল পাব মুঠতে কেৱল এইখিনিয়ে নহয় টেক্সটাইল আছে ডিজাইনিং আছে এইবিলাকৰ ওপৰতো তোমালোকে চাব পাৰা আহমেদাবাদত ডিজাইন কলেজ আছে NID তাত পালেতো তুমি ট্ৰাই কৰিব পাৰা যদি এনিমেশ্যন তাত এণ্ট্ৰেঞ্চ হয় বিৰাট ডাঙৰ এণ্ট্ৰেঞ্চ হয় তাত চিট পোৱা মানে বনি গ'ল লাইফ এনেকৈ কেম্পাছ প্লেচমেণ্ট হয় ভাল ইণ্ডিয়াতে ক'ব নহয় বাহিৰতো হয় তেনেকৈ যদি ওলাই যাব পাৰা তেতিয়াহ'লেতো ভালে CITত আছে আমাৰ ডিজাইনিং CITত আছে IIT CIT NIT CITটো আছে চবতে আছে এইবিলাক চ' এইবিলাকৰ ক্ষেত্ৰত মানে আৰ্টটো কৰিলে নহ'ব পঢ়িব লাগিব আৰ্টৰ ইতিহাস জানিব লাগিব কেনেকৈ কি হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ কোন আছিল ৰবীন্দ্ৰনাথ ঠাকুৰে আৰ্টৰ ক্ষেত্ৰত কি কৰিছে অৱনীন্দ্ৰনাথ ঠাকুৰ কোন আছিল অসমৰ ক্ষেত্ৰত আদ্য শৰ্মা কোন নীলপৱন বৰা কোন তেখেতৰ অৱদান কি বিষ্ণু ৰাভাৰ অৱদান কি এইবিলাক বস্তু জানিব লাগিব ভালকৈ পঢ়া প্ৰেক্টিছ কৰা ডেইলি প্ৰেক্টিছ কৰা স্কেটছ কৰা ৱাটাৰ কালাৰ কৰা ড্ৰয়িং কৰা যিবিলাক শিকি আছা এইবিলাক ভালকৈ কৰা আৰু গ্ৰীডত কাম কৰি আছা গ্ৰীডৰ স্পেচবিলাক বৰ্তমান সৰু সৰু হৈ আছে লাহে লাহে ডাঙৰ ডাঙৰ কৰি যোৱা প্ৰেক্টিছ কৰি থাকা লাহে লাহে ডাঙৰ ডাঙৰ কৰি যোৱা আৰু এটা সময় নাইকিয়া কৰি দিয়া হাতখন এনেকৈ মানে ট্ৰেইন কৰে যে গ্ৰীড নহ'লেও মানে বস্তুখিনি কৰিব পাৰে সৰুৰ পৰা ডাঙৰ ডাঙৰ কৰি দিয়া মানে বক্স কেইটা তাৰমানে লাষ্টত এই চাপ'জ 13টা আৰু কিবা এটা আছে ন 13টাৰ পৰা 8টা কৰা 8টাৰ পৰা 4টা কৰা তেনেকৈ আইডিয়াবিলাক আহি যাব তাৰমানে তাৰপিছত ফ্ৰী হেণ্ড প্ৰেক্টিছ কৰা ফ্ৰী হেণ্ডটো মাষ্ট বি প্ৰেক্টিছ কৰা লাইনিং প্ৰেক্টিছ ইয়াৰ ফ্ৰী হেণ্ড বঢ়িয়া হয় আমাৰ স্কুলতে দেখাব পাৰা লেখা যদি মানে আৰম্ভণি হিচাপে আৰু নতুন হিচাপে আৰু চালো ফ্ৰী হেণ্ড স্কেচিং ভালে আৰু পাঠশালাৰ কেইটাৰে দেখাতে অলৰেডি অঁ তাহাঁতে শিকি লৈছে দিয়া